কৃষ্ণ। বোকাজান শান্তিপুৰ মিলন কৃষ্টি নামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। অবিৰত ভাগৱত পাঠৰ পাছত আজি ৰাতিলৈ এভাগী মহাপুৰুষীয়া ভাওনা। এয়া অতিকে শ্ৰদ্ধাৰ দীপক দা, তেখেতৰ নেতৃত্বতে আজি আমি ভাওনাৰ বাবে আগবাঢ়িছোঁ। খুব সুন্দৰকৈ সকলোকে শিকাই বুজাই তেওঁ আগবঢ়াই লৈ গৈছে। ইতিমধ্যেই ৰূপসজ্জাৰ কাম আৰম্ভ হৈছে। সঁচাকৈ আজি আমাৰ ভাওনা আছে ৰুক্মিণী হৰণ। ময়ো সাজি কাচি প্ৰস্তুত হ'লোঁ। সমাজৰ বৰেণ্য শ্ৰদ্ধাস্পদ কেইজনমান জুইয়ে পুৰা সোণতুল্য ব্যক্তিয়ে গায়ন বায়ন গালে। সুন্দৰ সাৱলীল পৰিৱেশেৰে সকলো আগবাঢ়ি গৈছে। প্ৰকৃত ভক্তই মুক্তি বা মোক্ষ লাভৰো আশা নকৰে। তেওঁ কেৱল ভগৱানৰ চৰণত নিৰ্মল ভক্তি বিচাৰে। ভগৱান যিমানেই মহান বা সৰ্বশক্তিমান নহওক কিয়, তেওঁ নিজৰ একনিষ্ঠ ভক্তৰ প্ৰেমৰ ওচৰত সদায় বশীভূত হয়। গতিকে তেনে পৰম ব্ৰহ্ম সনাতন ৰূপী নাৰায়ণৰ চৰণত প্ৰণাম জনাইছোঁ। সেই ভকত প্ৰাণ বৈষ্ণৱবৃন্দ, বোকাজানৰ এই যুগবন্ধুসকলে, সমাজৰ জ্যেষ্ঠজনে ইমান আশাৰে ভালেকেইটা দিন ভাওনাৰ আখৰা কৰাৰ পাছত আজি সোণালী সুযোগ মিলিছে, সুবৰ্ণময় সময় আহি পৰিছে। হয়, এই নামগৃহভাগীৰ আজি 50টি বৰ্ষ গৰকিলে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মহাপুৰুষীয়া এভাগী নাট ৰুক্মিণী হৰণ নাটভাগী উপস্থাপন কৰা হৈছে। ৰাতিপুৱাৰে পৰা প্ৰতিজন ভাৱৰীয়াই খুব কষ্টৰে কায় কষ্টৰে ভগৱন্তৰ চৰণত সেৱা জনাইছে, আগবাঢ়িছে সাত্বিকতাৰে। আহক আমিও সকলোৱে সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাওঁ। কৃষ্ণ। লক্ষ্মী নাৰায়ণৰ প্ৰত্যক্ষ যুগলবন্দী দৰ্শন হ'ল আজি নিৰ্দিন নাৰায়ণৰ।
ইমান দিনৰ মূৰত লগ পাইছোঁ আহা সেৱা কৰিও একেলগে কৰোঁ